Hello everyone and welcome to Study Insight. So আশা কৰোঁ আপোনালোকৰ প্ৰিপাৰেশ্যন আপকামিং এক্সামিনেশ্যনছ খিনিৰ বাবে বহুতখিনি ভালভাৱে চলি আছে। চ' আজি এই ভিডিঅ'টোৰ পৰা আমি কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যন ইয়াতে আমি ডিছকাশ্যন কৰিব গৈ আছোঁ জানুৱাৰীৰ পৰা জুন মাহলৈকে 2026-ৰ ৰাইট। চ' আমি মাল্টিপল ভিডিঅ'ছত এই গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি ইন দ্য ফৰ্ম অফ MCQ ইয়াতে কভাৰ কৰিব ট্ৰাই কৰিম। মেইনলি আমি ইয়াতে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছখিনি কেটাৰ কৰিব বেছিভাগে ট্ৰাই কৰিম। অ'কে, চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। তাৰ আগতে আমাৰ এইখন বুক ডেট ইজ ন'ন এজ দি আছাম ইনচাইট, এখন কমপ্লিট অবজেক্টিভ আছাম জিকে বুক হয়। এইখন আপোনালোকে এভেইল কৰিব পাৰে, যোনখন নেকি ভালেখিনি হেল্পফুল হ'ব ৰিগাৰ্ডিং আপকামিং এক্সামিনেশ্যনছখিনিৰ বাবে। অ'কে, চ' ইয়াতে আমি প্ৰথম কুৱেশ্যনটো ইয়াতে ল'ম, ডেট ইজ হোৱাট ইজ সম্পন। সম্পন মানে কি হয়, ৰাইট। চ' ইয়াতে যদি আমি অপশ্যনছ কেইটা চাওঁ, এটা দিয়া আছে এটা মোবাইল এপ ফৰ অৰ্ডাৰিং দি টেলিকম ইকুইপমেণ্ট। তাৰ লগতে এইটো এটা ইণ্টিগ্ৰেটেড অনলাইন পেঞ্চন মেনেজমেণ্ট ছিষ্টেম হয় পেঞ্চনাৰ্ছখিনিৰ কাৰণে। লগতে অপশ্যন চিত দিয়া আছে গ্ৰিভান্স ৰিড্ৰেচেল বা আখুৱা যিমানবিলাক দাঙি ধৰিব পৰা এটা আমাৰ পৰ্টেল এটা হয়, ৰাইট, যোনটো নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে ৰখা হৈছে বুলি কোৱা হৈছে। তাৰ লগতে অপশ্যন ডিত দিয়া আছে এটা ডিজিটেল পে'মেণ্ট গেটৱে টেলিকম অপাৰেটৰ্ছৰ কাৰণে, ৰাইট। যদি ইয়াৰে আমি কাৰেক্ট এনচাৰ চাওঁ, সেইটো হৈছে অপশ্যন বি, এইটো হৈছে ইণ্টিগ্ৰেটেড অনলাইন পেঞ্চন মেনেজমেণ্ট ছিষ্টেম পেঞ্চনাৰ্ছসকলৰ কাৰণে, ৰাইট। চ' এই গোটেই পৰ্টেলটোত পেঞ্চনাৰ্ছসকলৰ যিখিনি কাম বা তেওঁলোকৰ যিখিনি আখুৱা বা অনুৰোধ থাকে, সেই গোটেইখিনি ইয়াতে কেটাৰ কৰা হয়। অ'কে, চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো হৈছে দি পংখুৰী পৰ্টেল ইজ এন ইনিচিয়েটিভ লঞ্চড বাই হুইচ অফ দি ফলোয়িং মিনিষ্ট্ৰী। তলৰ কোনটো মন্ত্ৰালয়ৰ দ্বাৰা পংখুৰী পৰ্টেলটো আৰম্ভ কৰা হৈছিলে বা লঞ্চ কৰা হৈছিলে বুলি এই কুৱেশ্যনটোত সোধা হৈছে, ৰাইট। অপশ্যন এত কি দিয়া আছে? অপশ্যন এত দিয়া আছে মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। অপশ্যন বিত দিয়া আছে মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি। অপশ্যন চিত দিয়া আছে মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। আৰু অপশ্যন ডিত দিয়া আছে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, ৰাইট। ইয়াৰে যদি আমি কাৰেক্ট এনচাৰটো চাওঁ, সেইটো হৈছে অপশ্যন চি, ডেট ইজ দি মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। অলপমান আমি যদি পংখুৰী পৰ্টেলৰ বিষয়ে ডিছকাশ্যন কৰোঁ, এই গোটেই পৰ্টেলটোত আমাৰ যিমানবিলাক মহিলাসকল বা শিশুসকল আছে, তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে বা তেওঁলোকৰ ইকনমিক বা ছ'চিয়েল এম্পাৱাৰমেণ্টৰ কাৰণে এই গোটেই পৰ্টেলটো ডিজাইন কৰা হৈছে। অ'কে, তাৰপিছত আহে কুৱেশ্যন নম্বৰ 3, সেইটো হৈছে যে হোৱাট ইজ দি প্ৰাইমাৰী টাৰ্গেট অফ দি NPS ভাৎসল্য স্কিম। NPS মানে হ'ল আমাৰ ইয়াতে নেশ্যনেল পেঞ্চন স্কিম। অ'কে, চ' NPS আঁচনিৰ বা ভাৎসল্য আঁচনিৰ প্ৰাথমিক লক্ষ্য থকা তলৰ গোটটো কোনটো হয়, ৰাইট। চ' NPS এই গোটেই বস্তুটো আমি এনচাৰটো আগতে চাই লওঁ, তাৰপিছত ভালকৈ আমি ডিছকাশ্যন কৰিম। চ' ছিনিয়ৰ চিটিজেনছ যোনে নেকি ৰেগুলাৰ পেঞ্চন প্লেন ইয়াতে বিচাৰি আছে, তেওঁলোক নেকি। তাৰপিছত অপশ্যন বিত দিয়া আছে নন ৰেজিডেণ্ট ইণ্ডিয়ানছ, যোনবিলাক নেকি তেওঁলোকৰ চিটিজেনশ্বিপ ইয়াতে আছে কিন্তু অলপ বাহিৰৰ দেশত থাকে, যোনে নেকি ৰিটায়াৰমেণ্ট ইণ্ডিয়াত প্লেন কৰি আছে। তাৰ লগতে মাইনাৰ্ছ যোন নেকি এলাউ কৰা হয় পেৰেণ্ট বা লিগেল গাৰ্জেনবিলাকে তেওঁলোকৰ বিহাফত ইয়াতে যাতে টকা পইচা ছেভ কৰে, বা ইয়াতে ৱৰ্কিং উইমেন যোনটো নেকি আনঅৰ্গেনাইজ ছেক্টৰত ইয়াতে কাম কৰে। আনঅৰ্গেনাইজ ছেক্টৰ মানে কি, য'ত নেকি এটা পেঞ্চন স্কিম নাই বা তাতে ডেফিনিট চেলাৰী নাই, ঠিক আছে। চ' ইয়াৰে যদি আমি কাৰেক্ট এনচাৰ চাওঁ, ডেট ইজ দি অপশ্যন চি, মাইনৰ্ছসকলক ইয়াতে এলাউ কৰা হয় যাতে NPS ভাৎসল্য স্কিমৰ আণ্ডাৰত তেওঁলোকক যাতে ইয়াতে পেঞ্চন প্ৰভাইড কৰা হয়। এই গোটেই স্কিমটোৰ আণ্ডাৰত যিমানবিলাক তেওঁলোকৰ পেৰেণ্ট বা গাৰ্জেন বা মাক দেউতাক আছে বা লিগেল গাৰ্জেন যোন থাকে, ৰাইট, লেটছ ছাপ'জ কোনোবা এজনে যদি বাচ্ছা এডপ্ট কৰিছে, তেওঁলোকে নিজৰ বাচ্ছাৰ এগেইনষ্টত ইয়াতে পেঞ্চন ফাণ্ড এটা এভেইল কৰিব পাৰে। অ'কে, তাৰপিছত আহে কুৱেশ্যন নম্বৰ 4, সেইটো হৈছে ইন দি ইনগুৰেল ৰেছপনচিবল নেশ্যনছ ইণ্ডেক্স RNI চমুকৈ হোৱাট ইজ দি ইণ্ডিয়াছ গ্ল'বেল ৰেংক। যে উদ্বোধনী যোনখন আমাৰ ৰেছপনচিবল নেশ্যনছ ইণ্ডেক্স হয়, সেইখন বা দায়িত্বশীল ৰাষ্ট্ৰৰ সূচকত ভাৰতৰ গোলকীয় স্থান ইয়াতে কিমান, ৰাইট। চ' ইয়াৰে যদি আমি অপশ্যনছ কেইটা চাওঁ, অপশ্যন এত দিয়া আছে ফাৰ্ষ্ট, অপশ্যন বি 16th, অপশ্যন চি 54th বা অপশ্যন ডি ইয়াতে 104th। ইয়াৰে যদি আমি কাৰেক্ট এনচাৰ চাওঁ, ডেট ইজ দি অপশ্যন বি, সেইটো হৈছে 16 নম্বৰ পজিশ্যন ভাৰতৰ ইয়াতে এই গোটেই ইণ্ডেক্সখনত প্ৰদান কৰা হৈছে, ৰাইট। চ' ইয়াৰ বিষয়ে অলপমান আমি নেক্সট কুৱেশ্যনটোত ডিছকাশ্যন কৰিম, ৰাইট। চ' আমি নেক্সট কুৱেশ্যনটো যদি ইয়াতে চাওঁ, যে হুইচ নেশ্যন ইন্ট্ৰডিউচড দি ৰেছপনচিবল নেশ্যনছ ইণ্ডেক্স,
ৰাইট? চ' ইয়াতে কি কৈছে যে গোলকীয় সফলতাৰ বাৰ্তালাপক এটা নতুন ৰূপ দিবলৈ কোনখন দেশে ৰেছপনচিবল নেশ্যন ইণ্ডেক্স বা দায়িত্বশীল ৰাষ্ট্ৰৰ সূচক পৰিৱৰ্তন বা প্ৰৱৰ্তন কৰিছে বুলি, ৰাইট? চ' তেতিয়াহ'লে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ অপশ্যন চি, ডেট ইজ ইণ্ডিয়া। ভাৰতে ইয়াতে ৰেছপনচিবল নেশ্যন ইণ্ডেক্সখন আমাৰ আনিছে। তোমালোকে চাবা বহুতবিলাক ইয়াতে ইণ্ডেক্স বিশ্বৰ যিমানবিলাক বাহিৰৰ সংস্থাবিলাক আছে তেওঁলোকে আনে, যেনেকৈ গ্ল'বেল হাংগাৰ ইণ্ডেক্স বা গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্ট, এইবিলাক বাহিৰৰ সংস্থাবিলাকে আনে। চ' তাৰে আধাৰত ভাৰতে এই গোটেই আমাৰ ইণ্ডেক্সখন আনিছে। তো তোমালোকক ডিৰেক্টলি ইয়াতে কুৱেশ্যনছ সুধিব পাৰে, ৰাইট? চ' তাৰপিছত আহে অপশ্যন কুৱেশ্যন নম্বৰ 6, সেইটো হৈছে ৱেৰ ডাজ দি ভেনেজুৱেলা ৰেংক গ্ল'বেলি ইন টাৰ্মছ অফ দি প্ৰুভেন ক্ৰুড অইল ৰিজাৰ্ভ, যে প্ৰমাণিত খাৰুৱা তেলৰ মজুতৰ ক্ষেত্ৰত বিশ্বজুৰি ভেনেজুৱেলাৰ স্থান কিমান, ৰাইট? চ' এই গোটেই নিউজটো কিহৰ কাৰণে ওলাই আহিছে যে যিহেতু আমাৰ USA, ৰাইট, ইয়াতে ভেনেজুৱেলাত এটেক কৰিছিলে আৰু তেওঁলোকৰ প্ৰেছিডেণ্টক ইয়াতে তেওঁলোকে এডাপ্ট কৰি লৈ আহিছিলে। চ' তাৰ কাৰণে এই গোটেই নিউজটো অহাৰ কাৰণে আমাৰ এই কুৱেশ্যনটো আহি পৰে। চ' এই গোটেই কুৱেশ্যনটোৰ এনচাৰ হ'ব ডেট ইজ দি অপশ্যন এ, ফাৰ্ষ্ট পজিশ্যন হয়। তেওঁলোকৰ সকলোতকৈ বেছি খাৰুৱা তেলৰ তেওঁলোকৰ মজুত তেওঁলোকৰ তাত আছে বা ইয়াতে ৰিজাৰ্ভছ তেওঁলোকৰ তাত আছে বুলি গ্ল'বেলি জনা হয়। তাৰপিছত আহে কুৱেশ্যন নম্বৰ 7, সেইটো হৈছে দ্য US led PEX Silica initiative is primarily designed to do which of the following? চ' PEX Silica আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন ইয়াতে পদক্ষেপত মূলতঃ তলৰ কোনটো কাৰ্যৰ বাবে প্ৰস্তুতি ইয়াতে কৰা হৈছে? চ' PEX Silica যোনটো ইনিচিয়েটিভ বা কাৰ্যকলাপ যোনটো বা পদক্ষেপ যোনটো, এইটো লঞ্চ কৰা হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালৰ পৰা, যাতে তেওঁলোকে কি কৰিব পাৰে ছেমি কণ্ডাক্টৰ বা ক্ৰিটিকেল ইনভাৰ্মেণ্ট যিমানবিলাক বা AI ছাপ্লাই চেইন যিখিনি থাকে সেইখিনি যাতে মেনেজ কৰিব পাৰি আৰু সুকলমে যাতে তেওঁলোকে ইয়াতে গোটেইখিনি বস্তু এভেইল কৰিব পাৰে। সেইকাৰণে অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ, অ'কে? আৰু এই চিলিকা ৱৰ্ডটো দেখিলেও তোমালোকে এই কুৱেশ্যনটো কৰিব পাৰা, বিকজ মেজৰিটি সংখ্যক এইবিলাক আমাৰ যিমানবিলাক চিপছ হওক বা AI ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনিত চিলিকন এটা মেজৰ এলিমেণ্ট হয়, অ'কে? তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8, সেইটো হৈছে চাবাহাৰ পোৰ্ট হুইচ অফ দি ছিগনিফিকেণ্ট ষ্ট্ৰেটেজিজ এণ্ড ইকনমিক ইম্পৰ্টেঞ্চ ফৰ ৰিজনেল ট্ৰেড ইজ লোকেটেড ইন হুইচ অফ দি কাণ্ট্ৰি, যে আঞ্চলিক বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ কৌশলগত আৰু অৰ্থনৈতিক প্ৰাসংগিকতা থকা চাবাহাৰ বন্দৰ কোনখন দেশত অৱস্থিত বুলি এই কুৱেশ্যনটোত সোধা হৈছে। এই গোটেই কুৱেশ্যনটো এইকাৰণে নিউজত আছে বিকজ অফ দি অনগয়িং আমাৰ যোনটো US আৰু ইৰাণৰ যোনটো কনফ্লিক্ট ইয়াতে চলি আছে। সেইকাৰণে অপশ্যন এত কি আছে আমাৰ ওমান, অপশ্যন বি ইৰাণ, অপশ্যন চি পাকিস্তান আৰু অপশ্যন ডি ইয়াতে আছে UAE বা ইউনাইটেড আৰব আমিৰাটছ। চ' ইয়াৰে কাৰেক্ট আনচাৰ কি হ'ব? ডেট ইজ দি অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ। আৰু তাৰ লগতে এই গোটেই টপিকটো নিউজত থকাৰ কাৰণ এইটো যে চাবাহাৰ পৰ্টত ভাৰতে বহুতখিনি টকা ইয়াতে বিনিয়োগ কৰিছিল ইন টাৰ্মছ অফ দি বিলিয়নছ অফ ডলাৰ্ছ, অ'কে? তাৰপিছত আহে কুৱেশ্যন নম্বৰ 3, সেইটো হৈছে দ্য প্ৰপ'জড ৰোমিঅ' জুলিয়েট ক্লজ ইজ বিং কনচিডাৰ্ড ফৰ ইনক্লুজন অৰ এমেণ্ডমেণ্ট উইদিন হুইচ স্পেচিফিক ইণ্ডিয়ান লেজিছলেশ্যন, ৰাইট? চ' ৰোমিঅ' জুলিয়েট যোনটো ক্লজ আছে সেইটো ইয়াৰ কোনখন আইন তলত যোনখন আমাৰ আছে তাতে অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা, ৰাইট? এইটো এটা টাফ কাইণ্ড অফ কুৱেশ্যন ইয়াৰ পৰা বনি আহিব পাৰে, যোনটো নেকি আমাৰ যোনটো ছাবজেক্ট পলিটিৰ লগত ৰিলেটেড হয়। আমাৰ সকলোবিলাক এক্সামত ইয়াৰ পৰা GK বেছড বা জেনেৰেল ষ্টাডিজ বেছড কুৱেশ্যন ইয়াৰ পৰা সোধে, অ'কে? চ' ইয়াৰ যদি আমি অপশ্যনছ কেইটা চাওঁ, অপশ্যন এটা আছে জুভিনাইল জাষ্টিচ, তাৰ লগতে ভাৰতীয় ন্যায় সংহিতা যোনটো নেকি 2023ত ইয়াতে ৰিপ্লেচ হৈছিলে IPCত, তাৰ লগতে প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট আৰু প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ, ডেট ইজ দি পক্সো এক্ট, ৰাইট? চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? ডেট ইজ দি অপশ্যন ডি, পক্সো এক্ট, ৰাইট? তাৰপিছত আহে কুৱেশ্যন নম্বৰ 10, সেইটো হৈছে হুইচ কাণ্ট্ৰি ৰিচেণ্টলি বিকেম দি 21st নেশ্যন টু অফিচিয়েলি ছুইচ টু দি ইউৰো কাৰেঞ্চি, ইউৰো মুদ্ৰাক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা 21 সংখ্যক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱা শেহতীয়া দেশখন কোনখন? সদায় এটা কথা মনত ৰাখিবা, যেতিয়া আমি ইউৰো বা তেনেকুৱা কাৰেঞ্চি যেতিয়া যাব লাগে তেতিয়া আমি ইউৰো জোন বুলি এটা ইয়াতে সংস্থা এটা আছে বা গোট এটা আছে, তাৰে আমি কি হ'ব লাগিব? ইয়াতে মেম্বাৰ হ'ব লাগিব, ৰাইট? তাৰপিছত আমি কি পাম? ইউৰো কাৰেঞ্চি ইয়াতে ব্যৱহাৰ কৰিবৰ কাৰণে অনুমোদন পাম,
ওকে সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াতে অপশন বি হেতু হৈছে কি বুলগাৰিয়া তোমালোকক এই কুৱেশ্যনটো ওলোটাকেও সুধিব পাৰে যে হুইচ অফ দি ফলোয়িং কাণ্ট্ৰি বা তলৰ কোনখন দেশ ইয়াতে 21 নম্বৰ মেম্বাৰ হৈছে কিহৰ ইউৰোজনৰ বুলি সুধিব পাৰে চ' তেতিয়া কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন বি বুলগেৰিয়াই হ'ব অ'কে ৰাইট চ' আমি নেক্সট কুৱেশ্যনটো লাগি যাওঁ সেইটো হৈছে কুৱেশ্যন নম্বৰ 11 যে হুইচ ইউৰোপিয়ান কাণ্ট্ৰি ডিড ইণ্ডিয়া ৰিচেণ্টলি ৱেলকামড এজ দি নিউৱেষ্ট মেম্বাৰ টু জইন দি ইণ্ডো-পেচিফিক অ'চেনছ ইনিচিয়েটিভ চমুকৈ ইয়াতে IPOI যে ভাৰতীয় শেহতীয়াকৈ ইণ্ডো-পেচিফিক অ'চেনছ ইয়াতে ইনিচিয়েটিভ বা IPOIত ভাৰত প্ৰশান্ত মহাসাগৰীয় উদ্যোগত আটাইতকৈ নতুন সদস্য হিচাপে আদৰণি জনোৱা ইউৰোপীয় দেশখন কোনখন অ'কে চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ডেট ইজ দি অপশ্যন চি স্পেইন হ'ব ইয়াৰে কাৰেক্ট আনচাৰ অ'কে চ' তাৰপিছত কুৱেশ্যন নম্বৰ 12 সেইটো হৈছে হুইচ চেণ্ট্ৰেল মিনিষ্ট্ৰী লঞ্চ দি চিপছ টু ষ্টাৰ্ট আপ প্ৰগ্ৰাম ডেট ইজ চমুকৈ ইয়াতে আমি C2S প্ৰগ্ৰাম বুলি কওঁ যে কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে চিপছ টু ষ্টাৰ্ট আপ চমুকৈ C2S কাৰ্যসূচী মুকলি কৰিছে ৰাইট ইয়াৰ অপশ্যনছ কেইটা আমি যদি চাওঁ অপশ্যন এত আছে মিনিষ্ট্ৰী অফ ছায়েন্স এণ্ড টেকনলজি অপশ্যন বিত আছে মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী অপশ্যন চিত আছে মিনিষ্ট্ৰী অফ এডুকেশ্যন আৰু অপশ্যন ডিত আছে ইয়াতে মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি চমুকৈ মেইটি ৰাইট চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ ডেট ইজ দি অপশ্যন ডি মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি তোমালোকে এটা বস্তু মনত ৰাখিবা যেতিয়া আমি উই আৰ কনচিডাৰিং দি চিপছ হিয়াৰ ৰাইট আমি যেতিয়া চিপছৰ যেতিয়া কথা কৈ আছোঁ উই আৰ ৰেফাৰিং টু দি ইণ্টিগ্ৰেটেড চাৰ্কিট চিপ বা IC বা আমাৰ যিমানবিলাক ছেমি কণ্ডাক্টৰ চিপবিলাক আছে আৰু ছেমি কণ্ডাক্টৰ চিপ বা এনেকুৱাৰ লগত সদায় জড়িত হৈ থাকে কোনটো ডিপাৰ্টমেণ্ট আমাৰ মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি চমুকৈ মেইটি যোনটো আছে আমাৰ সেইটোৱে সদায় ৰিলেটেড হৈ থাকে অ'কে তাৰপিছত কুৱেশ্যন নম্বৰ 13 সেইটো হৈছে হোৱাট ডাজ দি আৰ্টিকল 6 অফ দি পেৰিছ এগ্ৰিমেণ্ট প্ৰাইমেৰিলি এনেবল চ' পেৰিছ এগ্ৰিমেণ্ট যোনখন আমাৰ ইয়াতে হৈছিলে কেতিয়া হৈছিলে 2015 হৈছিলে ক'ত হৈছিলে COP26 আমাৰ যোনটো UNFCCCত ৰাইট চ' সেই গোটেই বস্তুটো নিউজত আছিলে ৰিগাৰ্ডিং দি আমাৰ যিমানবিলাক ক্লাইমেট গ'লছবিলাকৰ অৰিয়েণ্টেশ্যনৰ কাৰণে ৰাইট চ' আৰ্টিকল 6 যোনটো আছিলে সেইটো বহুতখিনি নিউজত আছিলে তেতিয়া আৰু এই গোটেই কুৱেশ্যনটো আমাৰ কি হয় এটা টাফ কেটাগৰী কুৱেশ্যন ইয়াতে আমাৰ বনি আহে সেইকাৰণে তোমালোকে যদি অলপমান কুৱেশ্যনটো দেখি কিনে বেলেগ পাইছা চ' ডোণ্ট বি পেনিকড এবাউট ইট ৰাইট অ'কে চ' তেতিয়াহ'লে আমাৰ অপশ্যন এত কি আছে দ্য ইম্পজিশ্যন অফ মেণ্ডেটৰী পেনাল্টিজ অন দি কাণ্ট্ৰিজ ফেইলিং টু কাট দি ইমিশ্যনছ মানে তেওঁলোকে গোলকীয় আমাৰ উষ্ণতা ইয়াতে বৃদ্ধি কৰাত যিমানখিনি তেওঁলোকৰ ইয়াতে এমিশ্যন যিমানখিনি হৈ আছে তেওঁলোকৰ গ্ৰীণ হাউচ গেছেছৰ সেইখিনি যদি কমাব পৰা নাই তেতিয়াহ'লে তেওঁলোকৰ ওপৰত ইয়াতে পেনাল্টি যদি লাগিছে সেইটো ৰিপ্ৰেজেণ্ট কৰে নেকি নহ'লে ভলিণ্টাৰীলি ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন যেনেকৈ নেশ্যনেল ডিটাৰমাইন কণ্ট্ৰিবিউশ্যনছখিনি ডিটাৰমাইন কৰে নেকি তাৰ লগতে ইয়াতে গ্ল'বেল বেন অন দি এক্সট্ৰেকশ্যন অফ কোল বা ফচিল ফিউল ৰাইট আমাৰ যিমানবিলাক খাৰুৱা যিমানবিলাক ইয়াতে এনাৰ্জি চ'ৰ্চবিলাক থাকে তাৰ লগতে অপশ্যন দি ইয়াতে ফাইনেন্সিয়েল লিকুইডেশ্যন অফ ইণ্টাৰনেশ্যনেল এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যন ৰাইট চ' ইয়াৰ সঠিক এনচাৰ কি হ'ব আমাৰ ডেট ইজ দি অপশ্যন বি সেইটো হৈছে নেশ্যনেলি ডিটাৰমাইন কণ্ট্ৰিবিউশ্যনছখিনি আমাৰ কি কৰে ৰিপ্ৰেজেণ্ট কৰে নেশ্যনেলি ডিটাৰমাইন কণ্ট্ৰিবিউশ্যন যেতিয়া আমি কওঁ আমাৰ ভাৰত চৰকাৰে যোনটো পঞ্চামৃত ষ্ট্ৰেটেজি তেওঁলোকৰ দাঙি ধৰিছিলে ৰাইট ইন দি 2019 যোনটো আমাৰ COP আছিলে ৰাইট তাতে এই গোটেইখিনি বস্তু তেওঁলোকে দাঙি ধৰিছিলে কিহৰ আধাৰত আৰ্টিকল 6 অফ দি পেৰিছ এগ্ৰিমেণ্ট এই গোটেই কুৱেশ্যনটো মই আকৌ কৈ দিছোঁ টাফ কাইণ্ড অফ কুৱেশ্যন হয় অলপমান তোমালোকে ভালকৈ চাই ল'বা তাৰপিছত কুৱেশ্যন নম্বৰ 14 সেইটো হৈছে হোৱাট ইজ দি টোটেল লেন্থ অফ আপকামিং এলিভেটেড ৱাইল্ড লাইফ কৰিডৰ ডিজাইন ইন দি ছেফ গাৰ্ড ৱাইল্ড লাইফ ইন কাজিৰঙা আছাম অসমৰ কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষা দিবলৈ নিৰ্মাণ কৰিবলৈ লোৱা উৰণীয়া বন্যপ্ৰাণী কৰিডৰটোৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব ৰাইট যোৱা বছৰ এই গোটেই বস্তুটো আমি বহুতখিনি নিউজত দেখা পাইছিলোঁ তাৰপিছত ইয়াৰে আমাৰ ইনগ্ৰেশ্যন বা ভূমি পূজন হ'ল ৰাইট তাৰপিছত এই গোটেই নিউজটো আমাৰ আহি পৰে অ'কে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ ডেট ইজ দি 34.5 কিলোমিটাৰ বা 34.5 কিলোমিটাৰ ইয়াৰে টোটেল আমাৰ দৈৰ্ঘ্য হ'বগৈ অ'কে তাৰপিছত কুৱেশ্যন নম্বৰ 15 সেইটো হৈছে হুইচ গ্লেচিয়াৰ ইজ ফেমাছলি ৰেফাৰ্ড এজ দি ডুমছ ডে গ্লেচিয়াৰ যে কোনটো হিমবাহকক বিখ্যাতভাৱে ইয়াতে ডুমছ ডে গ্লেচিয়াৰ বুলি কোৱা হয়
ৰাইট চ' ডুমছডে গ্লেচিয়াৰৰ কথা যেতিয়া আমি কওঁ ইয়াৰ যোনটো লোকেশ্যন সেইটো আমি ক'ত দেখা পাওঁ ইয়াতে আণ্টাৰ্কটিকাত দেখা পাওঁ আণ্টাৰ্কটিকা ক'ত আছে আমাৰ ইন দি একদম চাউদাৰ্ণ পলত আছে আমাৰ গোটেই পৃথিৱীৰ অ'কে আমাৰ দক্ষিণ ধ্ৰুৱত থকা এখন কি হয় আই চি কণ্টিনেণ্ট এখন হয় ৰাইট ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব ডেট ইজ দি অপশ্যন বি টুৱাইটছ গ্লেচিয়াৰক আমি ইয়াতে কি বুলি কওঁ ডুমছডে গ্লেচিয়াৰ বুলি কওঁ বিকজ অফ ইটছ ভেৰি লাৰ্জ চাইজ বা তাৰ যোনটো ইয়াতে এণ্টাৰ্কটিকাত যোনটো ডমিনেঞ্চ আছে ইন টাৰ্মছ অফ দি ছাৰ্ফেচ এৰিয়া অ'কে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 16 সেইটো হৈছে যে হুইচ অৰ্গেনাইজেশ্যন লঞ্চ দি সম্পূৰ্ণতা অভিযান 2.0 যোনটো নেকি কেম্পেইন য'ত নেকি এক্সেলাৰেট কৰা হ'ব ডেভেলপমেণ্ট বেকৱাৰ্ড ৰিজনছৰ কাৰণে যে অনগ্ৰসৰ অঞ্চলসমূহৰ উন্নয়ন ক্ষীপ্ৰ কৰাৰ বাবে কোনটো সংস্থাই সম্পূৰ্ণতা অভিযান 2.0 ইয়াতে কাৰ্যসূচী মুকলি কৰিছে অপশ্যন এত দিয়া আছে আমাৰ ইয়াতে নীতি আয়োগ অপশ্যন বিত দিয়া আছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট অপশ্যন চিত দিয়া আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা অপশ্যন ডিত দিয়া আছে মিনিষ্ট্ৰি অফ ফাইনেন্স ৰাইট ইয়াৰে সঠিক এনচাৰ কি হ'ব ডেট ইজ দি অপশ্যন এ নীতি আয়োগ সম্পূৰ্ণতা অভিযান 2.0 বা এনেকুৱা যিমানবিলাক তেওঁলোকৰ কাৰ্যসূচী আছে যেনেকৈ তোমালোকে চাবা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম বুলি আৰু এটা প্ৰগ্ৰাম আছে য'ত নেকি প্ৰায় 115খন ডিষ্ট্ৰিক্ট তেওঁলোকে কি কৰিব আপলিফ্ট কৰিব ৰাইট চ' তোমালোকে এনেকুৱা কুৱেশ্যন কৰিবৰ কাৰণে ডেভেলপমেণ্ট অৰিয়েণ্টেড কামবিলাক সদায় নীতি আয়োগৰ হোৱাৰ চান্সেছটো সদায় আমাৰ বেছি ৰাইট চ' সম্পূৰ্ণ অভিযান 2.0টো খুব সেইখিনি কাম ইয়াতে কৰা হ'ব ইন টাৰ্মছ অফ দি লোকেল ডেভেলপমেণ্ট অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 17 সেইটো হৈছে দি কোঅপাৰেটিভ বেছড ৰাইড হেইলিং প্লেটফৰ্ম যোনটো নেকি ভাৰত টেক্সি ইয়াতে লঞ্চ কৰা হৈছে আণ্ডাৰ দি এজিছ অফ হুইচ অফ দি ইউনিয়ন মিনিষ্ট্ৰি যে সমবায় ভিত্তিক ৰাইড হেইলিং প্লেটফৰ্ম ভাৰত টেক্সি কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ তত্বাৱধানত মুকলি কৰা হৈছে অ'কে চ' ইয়াৰে যদি আমি অপশ্যনছ কেইটা যদি চাওঁ অপশ্যন এ দিয়া আছে আমাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ অপশ্যন বিত দিয়া আছে মিনিষ্ট্ৰি অফ কোঅপাৰেশ্যন অপশ্যন চি দিয়া আছে মিনিষ্ট্ৰি অফ হাউজিং আৰু আৰ্বান এফেয়াৰ্ছ অপশ্যন ডিত দিয়া আছে মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি ৰাইট চ' ইয়াতে আমি যদি এই গোটেই এনচাৰটো যদি চাওঁ তেতিয়া হ'লে আমাৰ অপশ্যন বি ইজ দি কাৰেক্ট এনচাৰ ডেট ইজ দি মিনিষ্ট্ৰি অফ কোঅপাৰেশ্যন হৈছে ইয়াৰে কাৰেক্ট আনচাৰ ৰাইট চ' ভাৰত টেক্সি যোনটো ইনিচিয়েটিভ ইয়াতে এটা অ'লা বা উবৰ যোনটো আমাৰ প্লেটফৰ্ম আছে তাৰ এটা কিউমুলেটিভ ভাৰ্চন ইয়াতে এটা অনা হ'ব ইন দি কোঅপাৰেটিভ বেছড ফ্ৰেমৱৰ্ক অ'কে তাৰপিছত আহে কুৱেশ্যন নম্বৰ 18 সেইটো হৈছে দি এনুৱেল কৰাপশ্যন পাৰচেপশ্যনছ ইণ্ডেক্স ইয়াতে চমুকৈ আমি কি বুলি ক'ম CPI বুলি কোৱা হয় ৰাইট ইজ ৰিলিজ বাই হুইচ অফ দি ফলোয়িং গ্ল'বেল অৰ্গেনাইজেশ্যন ৰাইট কৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স ইয়াতে বা দুৰ্নীতি ধাৰণা সূচক তলৰ কোনটো গোলকীয় সংস্থাই ইয়াতে প্ৰকাশ কৰে বা গ্ল'বেল অৰ্গেনাইজেশ্যন কোনটো ইয়াতে প্ৰকাশ কৰে অপশ্যন এত দিয়া আছে ৱৰ্ল্ড ইকনমিক ফ'ৰাম চমুকৈ WEF এমনেষ্টি ইণ্টাৰনেশ্যনেল যোনটো আছে অপশ্যন বিত তাৰপিছত আছে ট্ৰান্সপেৰেঞ্চি ইণ্টাৰনেশ্যনেল আৰু অপশ্যন ডিত দিয়া আছে ইয়াতে ৱৰ্ল্ড বেংক ৰাইট চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমি সকলোৱে জানো ডেট ইজ দি অপশ্যন চি ট্ৰান্সপেৰেঞ্চি ইণ্টাৰনেশ্যনেল ৰাইট অ'কে চ' এনেকুৱা কুৱেশ্যনবিলাকত ইন জেনেৰেল ৰেংক সোধাৰ চান্সেছটো কমকৈ থাকে অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 19 সেইটো হৈছে ভূ আধাৰ ৰাইট ভূ আধাৰৰ চমুকৈ আমাৰ যোনটো এব্ৰিভিয়েশ্যন সেইটো আমি আলপিন বুলি ইয়াতে চাওঁ ULPIN অ'কে চ' মই বেলেগ এটা ক্লাছত ইয়াৰ যোনটো ফুল ফৰ্ম সেইটো তোমালোকক জনাই দিম চ' এইটো ইমপ্লিমেণ্ট কৰা হৈছে এটা কি কম্পনেণ্ট আণ্ডাৰ হুইচ নেশ্যনেল গভৰ্নেন্স স্কিম কোনটোৰ আণ্ডাৰত ইয়াতে কৰা হৈছে ৰাইট যে ৰাষ্ট্ৰীয় শাসনৰ কোনটো আঁচনিৰ অধীনত ভূ আধাৰ বা BHU আধাৰ আলপিন এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে ৰূপায়ণ কৰা হৈছে ৰাইট অপশ্যন এ দিয়া আছে ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডাৰ্নাইজেশ্যন প্ৰগ্ৰাম যাৰ চমুকৈ ইয়াতে DIL RMP তাৰপিছত আহে অপশ্যন বিত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা তাৰপিছত অপশ্যন চি দিয়া আছে স্মাৰ্ট চিটিজ মিছন বা অপশ্যন ডি দিয়া আছে ইয়াতে মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ চ' ভূ আধাৰ যোনটো হয় ইয়াতে প্ৰায় আমাৰ 14টা পিন থকা বা 14টা ইয়াতে নম্বৰ থকা ইয়াতে ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ এটা প্ৰদান কৰা হয় আমাৰ যিমানবিলাক পট্টাবিলাক আছে ৰাইট চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব ডেট ইজ দি অপশ্যন এ ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডাৰ্নাইজেশ্যন প্ৰগ্ৰেম অ'কে চমুকৈ ইয়াতে আমাৰ মাটিৰ আধাৰ কাৰ্ড বুলিও তোমালোকে ক'ব পাৰা
অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 20 সেইটো হৈছে বেঞ্চমাৰ্কিং অ'পেন ডেটা প্লেটফৰ্ম যোনটো নেকি চমুকৈ ইয়াতে বোধ বুলি কোৱা হৈছে was developed by the National Health Authority in collaboration with which of the following academic institution চ' নেশ্যনেল হেল্থ অথৰিটিয়ে কোনখন শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে সহযোগত মুকলি তথ্য মঞ্চ বৌধ ইয়াতে বিকাশ কৰিছে ৰাইট চ' অপশ্যন এ দিয়া আছে ইয়াতে IISc বেংগলোৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স তাৰপিছত আছে IIT মাদ্ৰাছ অপশ্যন চি দিয়া আছে IIT কানপুৰ আৰু অপশ্যন ডি দিয়া আছে ইয়াতে এইমছ নিউ দিল্লী বা এইমছ নতুন দিল্লী ৰাইট চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব সেইটো হৈছে আমাৰ IIT কানপুৰ দেট ইজ দি অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ অ'কে তাৰপিছত আহে কুৱেশ্যন নম্বৰ 21 সেইটো হৈছে অন উইচ নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ দি ভইচ এৰা বা ভইচ AI ষ্টেক ইয়াতে ডেভেলপ কৰা হৈছে ৰাইট চ' ভইচ এৰা নামৰ যোনটো ইয়াতে ভইচ AI ষ্টেক ডেভেলপ কৰা হৈছে ইন দিছ ভেৰি অৰ্গেনাইজেশ্যন বা কোনটো ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি কিনে ৰাইট চ' অপশ্যন এ দিয়া আছে ডিজিলকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অপশ্যন বি দিয়া আছে ভাচিনি নেশ্যনেল লেংগুৱেজ ইনফ্ৰাষ্ট্ৰাকচাৰ অপশ্যন চি দিয়া আছে নেশ্যনেল নলেজ নেটৱৰ্ক বা চমুকৈ ইয়াতে NKN বা অপশ্যন ডি দিয়া আছে ONDC ইক'চিষ্টেম ৰাইট চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব ডেট ইজ দি অপশ্যন বি ভাচিনি নেশ্যনেল লেংগুৱেজ ইনফ্ৰাষ্ট্ৰাকচাৰ অ'কে ৰাইট চ' অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ ইয়াৰ ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 22 সেইটো হৈছে দি ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰাম 2 বা চমুকৈ ইয়াতে VVP2 was officially launched by the Union Home Minister at which of the following specific location ৰাইট চ' সম্পূৰ্ণ কেন্দ্ৰীয় অনুদানেৰে পৰিচালিত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 2 নম্বৰটো আঁচনিখন ইয়াতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে কোনটো নিৰ্দিষ্ট স্থানত মুকলি কৰিছিলে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামৰ আণ্ডাৰত আমি কি কৰোঁ আমাৰ যিমানবিলাক সীমান্তৱৰ্তী এলেকা য'ত নেকি সীমান্তৱৰ্তী গাঁওবিলাক থাকে তাৰে যোনবিলাক আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰ আমি তাতে ডেভেলপ কৰোঁ আৰু তাৰ লগতে অ'ভাৰঅল সেই গাঁওখনৰ আমি ডেভেলপমেণ্ট ইয়াতে কৰোঁ যাতে তেওঁলোকে ভালকৈ ডিফেন্স ইয়াতে এটা প্ৰভাইড কৰিব পৰা হয় বাই দি গভৰ্ণমেণ্ট চ' অপশ্যন এ দিয়া আছে কিবি2 ভিলেজ অৰুণাচল প্ৰদেশত লঞ্চ কৰিছিলে নেকি অপশ্যন বি দিয়া আছে নাথানপুৰ ভিলেজ অসমৰ ইয়াতে কাছাৰ ডিষ্ট্ৰিক্টৰ অপশ্যন চি দিয়া আছে মানা ভিলেজ উত্তৰাখণ্ডৰ আৰু অপশ্যন ডি দিয়া আছে চিটকুল ভিলেজ হিমাচল প্ৰদেশৰ ৰাইট ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব এইটো হৈছে নাথানপুৰ ভিলেজ ক'ৰ আমাৰ অসমৰ কাছাৰ ডিষ্ট্ৰিক্টৰ ৰাইট অসমৰ কাছাৰ ডিষ্ট্ৰিক্টতে ইয়াতে আমাৰ ইউনিয়ন হোম মিনিষ্টাৰে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম ইয়াতে লঞ্চ কৰিছিলে অ'কে তাৰ পাছত আহে কুৱেশ্যন নম্বৰ 23 সেইটো হৈছে দ্য ইউনিয়ন কেবিনেট তেওঁলোকে ৰিচেণ্টলি এপ্ৰুভ কৰিছে এটা প্ৰপ'জেল য'ত অফিচিয়েলি ইয়াতে চেঞ্জ কৰিব খুজিছে এখন ষ্টেটৰ কেৰেলাম নামটোলৈকে ৰাইট চ' কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যৰ নাম আনুষ্ঠানিকভাৱে কেৰেলামলৈ সলনি কৰাৰ প্ৰস্তাৱক অনুমোদন জনাইছে এই গোটেই কুৱেশ্যনটো এটা ইজি কেটাগৰী কুৱেশ্যন হয় য'ত নেকি আমি সকলোৱে জানো যে এনচাৰটো আমাৰ কি হ'ব অপশ্যন বি কেৰেলা হ'ব এই গোটেই কুৱেশ্যনটো দিয়াৰ কাৰণটো এইটো নহয় যে তোমালোকে এইটো ছল্ভ কৰিব পাৰিবা এইটো জনাবৰ কাৰণে হয় যোনে নাজানা যে কেৰেলাৰ নামটো ইয়াতে চেঞ্জ কৰি কেৰেলামলৈ লৈ যোৱা হৈছে অ'কে ৰাইট চ' অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ চ' কুৱেশ্যন নম্বৰ 24 এইটোত কি আছে ডেট ইজ দি ইণ্টাৰনেশ্যনেল ডেটা প্ৰাইভেচি ডে ইয়াতে অবজাৰ্ভ কৰা হয় গ্ল'বেলি প্ৰত্যেক বছৰে অন উইচ ডেট টু ৰেইজ এৱেৰনেছ এবাউট দি ডেটা প্ৰটেকশ্যন আৰু প্ৰাইভেচিৰ কাৰণে তথ্য সুৰক্ষা বা গোপনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে প্ৰত্যেক বছৰে কোনটো তাৰিখে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় তথ্য গোপনীয়তা দিৱস মানে ইণ্টাৰনেশ্যনেল ডেটা প্ৰাইভেচি ডে ইয়াতে পালন কৰা হয় ৰাইট তোমালোকে চাগে জানা ৰিচেণ্টলি আমাৰ যিমানবিলাক ডেটা প্ৰাইভেচি বা ডেটা ৰিলেটেড যিমানবিলাক কুৱেশ্যনছ সেইবিলাকৰ সংখ্যা ইয়াতে বাঢ়ি গৈ আছে ৰাইট চ' তাৰ কাৰণে আমাৰ এই টপিকছবিলাক খুব বেছি নিউজত থাকে অ'কে চ' ইয়াৰে কাৰেক্ট আনচাৰ কি হ'ব ডেট ইজ দি অপশ্যন ডি 28 জানুৱাৰী হ'ব ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ এই দিনাখন আমি কি কৰোঁ ইণ্টাৰনেশ্যনেল ডেটা প্ৰাইভেচি ডে ইয়াতে চেলিব্ৰেট কৰোঁ অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 25 সেইটো হৈছে যে which country has officially assumed the chairmanship of the Kimberley process for the year 2026 যে কোনখন দেশে 2026 বৰ্ষৰ বাবে কিম্বাৰ্লি প্ৰক্ৰিয়াৰ অধ্যক্ষতা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে ৰাইট চ' কিম্বাৰ্লি প্ৰচেছ যোনটো হয় এই গোটেই প্ৰচেছটোত আমাৰ যিমানবিলাক আনপলিছড ডায়মণ্ডবিলাক থাকে
আনপলিশ্ড মানে কি যিমানবিলাক ৰাফ ডায়মণ্ডবিলাক থাকে মাইন্সবিলাকৰ পৰা যিমানখিনি নেকি ওলায় ৰাইট সেই গোটেইবিলাক আমাৰ যিমানবিলাক বিশ্বৰ ট্ৰেফিকিং অৰ্গেনাইজেশ্যনছবিলাক আছে বা টেৰৰিষ্ট অৰ্গেনাইজেশ্যনবিলাক আছে তেওঁলোকে ইয়াতে নিজৰ ফাণ্ডিঙৰ কাৰণে ব্লেক ফাণ্ডিঙৰ বা ডাৰ্ক ফাণ্ডিঙৰ কাৰণে ইয়াতে ব্যৱহাৰ কৰে আৰু ইণ্টাৰনেটৰ যোনটো ডাৰ্ক ইণ্টাৰনেট বুলি কয় বা ডাৰ্ক ছাইড অফ ইণ্টাৰনেট তাতে এইবিলাক বেচা বা কিনা হয় এই গোটেই প্ৰক্ৰিয়াটো ৰোধ কৰিব বাবে বা আমাৰ টেৰৰিজিম ফাণ্ডিং ৰোধ কৰিবৰ কাৰণে ইয়াতে কিম্বাৰলে প্ৰচেছটো অনা হৈছিলে থ্ৰু দি আনপলিশ্ড ডায়মণ্ডবিলাকৰ লগত অ'কে চ' ইয়াতে যদি আমি অপশ্যনছ কেইটা চাওঁ অপশ্যন এত ইয়াতে আছে চাউথ আফ্ৰিকা অপশ্যন বিত আছে ইণ্ডিয়া অপশ্যন চিত অষ্ট্ৰেলিয়া আৰু অপশ্যন ডি ইয়াতে আছে বেলজিয়াম অ'কে চ' ইয়াৰে কাৰেক্ট এনচাৰ যদি আমি চাওঁ ডেট ইজ দি অপশ্যন বি ভাৰতে এই বছৰ কিম্বাৰলি প্ৰচেছৰ ইয়াতে চেয়াৰমেনশ্বিপ গ্ৰহণ কৰিছে অ'কে চ' তোমালোকক ডিৰেক্টলি কুৱেশ্যনছত সুধিব পাৰে তাৰপিছত আহে কুৱেশ্যন নম্বৰ 26 সেইটো হৈছে ইণ্ডিয়া পাৰ্টিচিপেটেড ইন দি ইনগ্ৰেল মিটিং অফ দি US প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পছ বোৰ্ড অফ পিচ অন গাজা ইন দি ৱাশ্বিংটন DC চ' হোৱাট ৱাজ ইণ্ডিয়াছ অফিচিয়েল কেপাচিটি অৰ পজিশ্যন ডিউৰিং দিছ ছেশ্যন ৰাইট চ' বোৰ্ড অফ পিচ তেওঁ ইয়াতে গঠন কৰি কিনে ডোনাল্ড ট্ৰাম্প যোনটো নেকি আমাৰ USৰ তেওঁ ৰাষ্ট্ৰপতি হয় তেওঁ ইয়াতে ভাৰতক তাতে নিমন্ত্ৰণ জনাইছিলে এই গোটেই মিটিংখনত ইয়াতে তেওঁলোকক পাৰ্টিচিপেট কৰিবৰ কাৰণে ৰাইট চ' ভাৰতক ইয়াতে অন্তৰ্ভুক্ত কৰা হয় এটা নিৰ্দিষ্ট পজিশ্যন এটাত এই গোটেই মিটিংখনত চ' ভাৰতৰ পজিশ্যনটো কি আছিলে বুলি এই কুৱেশ্যনটোত সোধা হৈছে আকৌ এই কুৱেশ্যনটো মই কৈছোঁ এইটো এটা টাফ কেটেগৰীৰ কুৱেশ্যন হয় ঠিক আছে চ' ইয়াতে যদি আমি চাওঁ অপশ্যন এ দিয়া আছে ফাউণ্ডিং মেম্বাৰ বা পাৰ্মানেণ্ট ফাইনেন্সাৰ হিচাপত তাৰ লগতে ট্ৰুপ কণ্ট্ৰিবিউটিং নেশ্যন টু দি ইণ্টাৰনেশ্যনেল ষ্টেবিলাইজেশ্যন ফ'ৰ্চ তাৰ লগতে অফিচিয়েল অবজাৰ্ভাৰ বা ডেপুটি কমাণ্ডাৰ অফ দি গাজা এক্সিকিউটিভ বৰ্ড ৰাইট চ' অপশ্যন কি হ'ব আমাৰ অপশ্যন চি ইজ দি কাৰেক্ট এনচাৰ এইটো হৈছে অফিচিয়েল অবজাৰ্ভাৰ হিচাপে ভাৰতক ইয়াতে লোৱা হ'ব ইন টাৰ্মছ অফ দি আমাৰ বৰ্ড অফ পিচ নেশ্যনছৰ কাৰণে অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 27 সেইটো হৈছে হোৱাট ইজ দি নিউলি এপ্ৰুভড বেছ ইয়েৰ ফৰ দি ইণ্ডিয়াজ ৰিভাইজ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ছিৰিজ চ' ভাৰতৰ সংশোধিত গ্ৰাহক মূল্য সূচক বা CPI শৃংখলাৰ বাবে শেহতীয়াকৈ অনুমোদিত নতুন বৃত্তিবৰ্ষটো কি বা নতুন বেছ ইয়েৰটো কি হয় ৰাইট চ' অপশ্যন এত দিয়া আছে 2011 অপশ্যন বিত দিয়া আছে 2020 অপশ্যন চি 2024 আৰু অপশ্যন ডি হৈছে 2026 তোমালোকে চাগে জানা যেতিয়া আমি কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স বা যিকোনো ইণ্ডেক্সৰ যেতিয়া বেছ ইয়াৰৰ যেতিয়া কথা কওঁ সেই বছৰটোত ভিত্তি কৰি কিনে কি হয় আমাৰ দামবিলাক নিৰ্ণয় হয় আৰু কাৰেণ্ট প্ৰাইচ বা আমাৰ যিমানবিলাক নেকি একচুৱেল ইণ্ডেক্সৰ ভেলুবিলাক ইয়াৰ থ্ৰুদি অনা হয় ৰাইট চ' আগতে আমাৰ ইয়াতে 2011-12 তেনেকুৱা আছিলে এতিয়া এইটো চেঞ্জ কৰি কিনে অপশ্যন চি 2024লৈকে ইয়াতে লৈ যোৱা হৈছে এই বছৰত চ' কুৱেশ্যনছ তোমালোকক সুধিব পাৰে বহুতখিনি নিউজত থকা এটা টপিক তাৰপিছত আহে কুৱেশ্যন নম্বৰ 28 সেইটো সুধিছে যে হুইচ কালাৰ কোডেড ইকনমিক চেক্টৰ হাইলাইটেড ইন দি ৰিচেণ্ট ইউনিয়ন বাজেট টু বুষ্ট দি ইউথ ডেভেলপমেণ্ট বা এমপ্লয়মেণ্ট য'ত নি ক্ৰিয়েটিভ ইকনমি ইয়াতে ড্ৰাইভ কৰা হয় কালচাৰ আৰ্ট বা ডিজিটেল ইন'ভেশ্যনৰ মাধ্যমেৰে যে যুৱ নিযুক্তি বৃদ্ধিৰ বাবে শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটসমূহত গুৰুত্ব আৰোপ কৰা সংস্কৃতি কলা আৰু ডিজিটেল উদ্ভাৱনৰ পৰিচালিত সৃষ্টিশীল অৰ্থনৈতিক সূচক ৰং চিহ্নিত অৰ্থনৈতিক খণ্ডটো কি হয় এই গোটেই কুৱেশ্যনটো আমাৰ APSC প্ৰিলিমছতো এই বছৰ সুধিছিলে যোনটো নেকি ৰিচেণ্টলি আমাৰ হৈ গৈছে ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব ডেট ইজ দি অপশ্যন এ অৰেঞ্জ ইকনমিক্স ইয়াতে কাৰেক্ট আনচাৰ যাৰ আণ্ডাৰত নেকি আমাৰ অনলাইন মিডিয়াছবিলাক বা ছ'চিয়েল মিডিয়া ক্ৰিয়েটিভ বা ক্ৰিয়েটৰ ইকনমি যোনটো হয় সেই গোটেই বস্তু ইয়াতে দাঙি ধৰা হয় ইন টাৰ্মছ অফ দি অৰেঞ্জ ইকনমি আৰু এই গোটেই বস্তুটো আমাৰ ইয়াতে প্ৰমোট কৰা হৈছে আমাৰ শেহতীয়াকৈ এই বছৰৰ যোনখন আমাৰ ভাৰত চৰকাৰৰ যোনখন বাজেট আছে তাতে অ'কে তাৰপিছত আহে টপিক নম্বৰ 29 সেইটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট হাই স্পীড ৰিজনেল ৰেল ছিষ্টেম যোনটো নেকি ইয়াতে কমপ্লিট কৰিছে 82 কিলোমিটাৰ কৰিডৰ যোনটো নেকি কানেক্ট কৰিছে দিল্লী আৰু মিৰাট চ' ক'ত এই গোটেই লঞ্চ কৰাটোৰ নাম কি হয় ৰাইট চ' ভাৰতৰ প্ৰথমটো উচ্চ গতিৰ আঞ্চলিক ৰেল ব্যৱস্থাটোৰ নাম কি যাৰ দিল্লী আৰু মেৰটক সংযোগ কৰা সম্পূৰ্ণ 82 কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰটো শেহতীয়াকৈ উদ্বোধন কৰা হৈছে ৰাইট চ' ইয়াৰ অপশ্যন এত দিয়া আছে বন্দে ভাৰত এক্সপ্ৰেছ অপশ্যন বি নমো ভাৰত অপশ্যন চি দিয়া আছে অমৃত ভাৰত ট্ৰানজিট বা অপশ্যন ডি দিয়া আছে ইয়াতে মেট্ৰ' নিঅ'
চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন বি ডেট ইজ দি নমো ভাৰত বা চমুকৈ RRTS বুলি ইয়াতে কোৱা হয় অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 30 সেইটো হৈছে which new color category has the CPCB introduced to classify the common effluent treatment plants বা চমুকৈ ইয়াতে CETP বিলাকক দিয়া হৈছে যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে বা CPCB ইয়াতে কমন এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্টসমূহক শ্ৰেণী বিভাজনৰ বাবে কোনটো নতুন ৰং ভিত্তিক কালাৰ কেটেগৰী ইয়াতে প্ৰৱৰ্তন কৰিছে ৰাইট কমন এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লেণ্ট মানে য'ত নেকি আমাৰ কি হয় ৱেষ্ট ৱাটাৰবিলাক ৰাইট ইন জেনেৰেল তাতে আমাৰ ফিল্ট্ৰেশ্যন হয় ফাৰ্ডাৰ ইউজেবল কৰাৰ কাৰণে চ' ইয়াৰে অপশ্যনছ কি আছে আমাৰ অপশ্যন এ দিয়া আছে গ্ৰীণ কেটেগৰী অপশ্যন বিত দিয়া আছে অৰেঞ্জ কেটেগৰী অপশ্যন চিত দিয়া আছে ব্লু কেটেগৰী আৰু অপশ্যন ডি দিয়া আছে ইয়াতে হোৱাইট কেটেগৰী চ' বহুতখিনি আমাৰ নিউজত আছিলে এই গোটেই টপিকটো য'ত নেকি এই গোটেই আমাৰ যিমানবিলাক ৱেষ্ট ট্ৰিটমেণ্ট প্লাণ্টছবিলাক আছে এইবিলাক ইয়াতে অপশ্যন চি ডেট ইজ দি ব্লু কেটেগৰীত ৰখা হ'ব আণ্ডাৰ দি চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ যিমানখিনি নতুন নিৰ্দেশনা ইয়াতে আছে অ'কে চ' আজিৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যনটোত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন আপকামিং এক্সামৰ কাৰণে বহুতখিনি ভালভাৱে আগবাঢ়িব আৰু তাৰ লগতে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফেল' এক্সপিৰিয়েঞ্চখিনিৰ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং আমাৰ যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যন আছে সকলোখিনি যাতে আপোনালোকে ইয়াৰ পৰা লাভ কৰিব পাৰে অ'কে চ' আজিৰ লেকচাৰটোত ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড